ল'ব পাৰে মাত্ৰ গাইছ 50,000 টকা দিয়ক 50,000ত গাইছ মই আপোনালোক গাইছ ইণ্ডিকা দি আছোঁ মানে কম বাজেটত মাত্ৰ 70,000 টকা দিয়ক 70,000 টকাত আপোনালোকক মই চুইফ্ট ওলাই দিম আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,20,000 টকা দিয়ক আপোনালোকে এনেকুৱা এখন আইটেম এখন লৈ যাওক গাইছ চক কি ধুনীয়া 250 অনলি 2,50,000 টকা দিয়ক 2014 আপোনালোকক গাইছ চুইফ্ট দি আছোঁ চক প্ৰাইচ ৰাখিছোঁ এইখনৰ 170 1,70,000 টকাত গাইছ 2000 পেট্ৰল ভেৰিয়েণ্টত আপোনালোক বিট দি আছোঁ চক যিমান সোনকালে পাৰে সিমানটো মাত্ৰ 1,40,000 টকা 1,40,000 টকা দিয়ক গাইছ 1,40,000 টকাত গাইছ আপোনালোক গাইছ ইয়ন হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা নতুন ভিডিঅ'লৈ আপোনাৰ ওচৰত স্বাগতম জনালোঁ বহুতে প্ৰেজেণ্ট বহুতে ব্ৰেণ্ডত ধামাকা ভিডিঅ'লৈ আপোনালোকে সকলোতে গমে পায় মাৰুতি চুজুকি ট্ৰু ভেলুৰ বৰাগাঁৱৰ নতুন গাড়ীৰ এই নতুন গাড়ীৰ আপোনাৰ ষ্টক আহিলে মই আপডেট দিয়া ট্ৰাই কৰোঁ আপোনালোকৰ সকলোৰে কাৰণে তো চাই থাকিব যদি অকণমানো ভাল লাগে স্কিপ কৰি ভিডিঅ' ভিডিঅ'বোৰ চালে ভিডিঅ'বোৰৰ গাড়ীবোৰৰ ডিটেইলছবিলাক মিছ কৰি দিব কাৰণ আমাৰ ইয়াতে 1 লাখৰ পৰা 2 লাখৰ ৰেঞ্জত বহুত গাড়ী আছে এই চব বহুত গাড়ী আছে দেখিছে এইবোৰ 1 লাখৰ টকাৰ গাড়ী এইবোৰ চ' যেনেকুৱা ধৰণৰ যি গাড়ী লাগে অনলি 1 লাখৰ পৰা 2 লাখৰ বুলি নহয় আমাৰ প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ী আছে বহুত চ' আপোনালোকে কণ্টেক্ট কৰিব কাৰণ আপোনাৰ আইটেম লৈ গৈছোঁ চাব পাৰে একজষ্ট লগ চাওক একজষ্ট লাগি থাকক গাড়ী চাই লওক আপোনালোকে একদম পূৰা অৰিজিনেল পেণ্ট থকা গাড়ী পূৰা চাইন কৰি আছে চাব পাৰে ভিতৰত চাওক দেখাই দিয়ক আপোনালোকে এণ্ড্ৰইড ডিছপ্লে লাগি আছে ইয়ে চাব পাৰে এণ্ড্ৰইড ডিছপ্লে লাগি আছে চিট কভাৰ পূৰা নতুন হৈ আছে প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,20,000 টকা 2,20,000 টকা দিয়ক আপোনালোকে এনেকুৱা এখন আইটেম এখন লৈ যাওক গাইছ চক কি ধুনীয়া আছে গাড়ী গাইছ ইণ্ডিকা বহুতে বিচাৰি থাকে কম বাজেটত গাড়ী যদি বিচাৰি আছে এনে ঘৰৰ বজাৰ চজাৰ অনাৰ কাৰণে সৰু মুৰা কামৰ কাৰণে যদি বিচাৰি আছে পাৰপজত ইণ্ডিকাখন গাইছ ল'ব পাৰে মাত্ৰ গাইছ 50,000 টকা দিয়ক 50,000ত গাইছ মই আপোনালোক গাইছ ইণ্ডিকা দি আছোঁ যদি আচৰিত ৰেটত আপোনালোকে গাড়ী যদি চাব বিচাৰে প্লিজ মোৰ চেনেলটো গাইছ ছাবস্ক্ৰাইব কৰিব কাৰণ এইটো আপোনালোকৰ কাৰণে হেল্পফুল নহয় মোৰ কাৰণে বহুত বেছি হেল্পফুল হয় চ' প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব নেক্সট এখন আপোনালোকৰ কাৰণে চুইফ্ট লৈ গৈছোঁ VDI ভেৰিয়েণ্টত 2014 আফটাৰ মাৰ্কেট চাব পাৰে এল'বিল লাগি আছে যদি কোনোবা লং জাৰ্ণি কৰা গাড়ী এখন বিচাৰিছে মাইলেজ থকা গাড়ী লাগে গাড়ী এইখন এখন বেষ্ট অপশ্যন গাইছ আপোনালোকে ল'ব পাৰে মাত্ৰ 2,50,000 টকা দিয়ক 2,50,000 টকাত গাইছ মই আপোনালোকে চুইফ্ট দি আছোঁ চক মাৰুতিৰ ব্ৰেণ্ডৰ বিশ্বাসৰ মাৰুতি ব্ৰেণ্ডৰ চ' যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক গাড়ী ইয়াতে বেছি দিন নাপাব আপোনালোকে মাৰুতি চুজুকি ট্ৰু ভেলু এখন বিট লৈ গৈছোঁ আপোনাৰ 2013 নাম্বাৰ চক কি ধুনীয়া নাম্বাৰ 2277 গাড়ী চক একদম পূৰা অৰিজিনেল পেণ্টৰ 64,000 কিলোমিটাৰ পেট্ৰল ভেৰিয়েণ্টত আপোনাৰ পেট্ৰল ভেৰিয়েণ্টত আপোনাৰ বিট লৈ গৈছোঁ চব গাড়ী চব কণ্ডিশ্যন কি ধুনীয়া হৈছে গাড়ী চাব পাৰে একদম অৰিজিনেল পেণ্টৰ গাড়ী ফাৰ্ষ্ট টনৰ গাড়ী প্ৰাইচ ৰাখিছোঁ এইখনৰ 170 1,70,000 টকাত গাড়ী 2000 পেট্ৰল ভেৰিয়েণ্টত আপোনালোক বিট দি আছোঁ চক নেক্সট এখন আপোনাৰ কাৰণে 2016 থাৰ লৈ গৈছোঁ থাৰ চাই লওক ফুল মডিফিকেশ্যন হৈ আছে টায়াৰ চাওক ইমান টায়াৰ চাই লওক আপোনালোকে গাড়ী চাওক আপোনালোকে গোটেইখিনি ফুল মডিফিকেশ্যন হৈ আছে গাড়ীখনত চাব পাৰে এইবিলাক লাইট চেঞ্জ আছে গোটেইখিনি এক্সেচৰিজ লগাই কোনো এটা কাম কৰিব নালাগে আপোনালোকে গাড়ীখন লৈ পেলাই 2016 মডেলৰ হয় প্ৰাইচ ৰাখিছোঁ মাত্ৰ 5 লাখ টকা 5 লাখ টকা দিয়ক আপোনালোকে এনেকুৱা এখন ধুনীয়া 4x4 থাৰ লৈ যাওক ভিতৰ পাছত গাড়ী কণ্ডিশ্যন কি ধুনীয়া গাড়ী চব কি ধুনীয়া হৈছে গাইছ এখন চুইফ্ট এখন লৈ গৈছোঁ যদি কোনোবা লোন কৰি পেলাই এখন চুইফ্ট এখন ল'ব বিচাৰিছে ঘৰৰ কাৰণে কম বাজেটত মাত্ৰ 70,000 টকা দিয়ক 70,000 টকাত আপোনালোকক মই চুইফ্ট ওলাই দিম আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,60,000 টকা 2,60,000 টকাত গাইছ মই আপোনালোকক গাইছ চুইফ্ট দি আছোঁ চাই গাইছ যিমান সোনকালে পাৰে ইমান সোনকালে গাইছ কণ্টেক্ট কৰক ইয়াতে গাড়ী বেছি দিন নাথাকে আমাৰ মাৰুতি চুজুকি ট্ৰু ভেলুত লৈ গৈছোঁ আপোনালোকৰ জেটা এছ-ক্ৰছ মাত্ৰ 4 লাখ টকা দিয়ক যাৰ বাজেট 4 লাখ টকাৰ ভিতৰত টপ মডেল এছ-ক্ৰছ বিচাৰি আছে কোম্পানী ফিটেড এল'বিল চাই লওক কোম্পানী ফিটেড এল'বিলো পাই আছে ভিতৰৰ পৰা দেখাই দিওঁ কোম্পানী ফিটেড ডিছপ্লেও লাগিছে চাই লওক এয়া ডিছপ্লে গাড়ী চাই লওক বাকী যি আছে গোটেইখিনি কৰাই মেলি দিয়া হ'ব এইখনতো আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 4 লাখ টকা 4 লাখ টকা দিয়ক আপোনালোকে গাইছ ক্ৰেটা লৈ যাওক কোনোবা VIP নাম্বাৰ প্লেটৰ গাড়ী বিচাৰি আছে নেকি চ' VIP নাম্বাৰ প্লেটৰ যদি গাড়ী বিচাৰি আছে 1-1.5 লাখ টকা খৰচা কৰিব নালাগে একদম আপোনালোকৰ VIP নাম্বাৰ প্লেটৰ গাড়ী এখন দি আছোঁ A01DB4444 একদম VIP নাম্বাৰ প্লেট চাব পাৰে VIP নাম্বাৰ প্লেটত আপোনালোকক জেছ দি আছোঁ হণ্ডাত আহক কম দামতে আপোনালোকে লৈ যাওক মাত্ৰ 3.5 লাখ টকা দিয়ক এখন আপোনালোকৰ কাৰণে ক্ৰেটা লৈ গৈছোঁ XUV ছেগমেণ্টত বহুত বেছি ডিমাণ্ডেবল গাড়ী এইখন ক্ৰেটা বহুতে বিচাৰি থাকে চ' ক্ৰেটা লৈ গৈছোঁ আপোনালোকৰ কাৰণে
আৰু এইখন চলিছে 2017 মডেলৰ হয় আৰু এইখন চলিছে আপোনাৰ 95,000 কিলোমিটাৰ চলা গাড়ী বাকী টায়াৰ চালে একদম পূৰা ব্ৰেণ্ড নিউ হৈ আছে আপোনাৰ টায়াৰ চাব পাৰে এইটো টায়াৰ বুলি নহয় এইটো টায়াৰো চাই লওক পূৰা ব্ৰেণ্ড নিউ হৈ আছে আৰু এইখনৰ প্ৰায় কিছু মাত্ৰ 6 লাখ টকা 6 লাখ টকা দিয়ক আপোনালোকে ক্ৰেটা এখন লৈ যাওক চক গাড়ী ভাড়া মাৰাৰ কাৰণে গাড়ী বিচাৰি আছে নেকি ভেন অমনি ভেন এইখন স্কুল ভেন ভাড়া মানে 64,000 কিলোমিটাৰ চলিছে 64 একদম অৰিজিনেল পেইণ্টৰ গাড়ীখন চাব পাৰে 7 চিটাৰ গাড়ী চক এয়া ভিতৰৰ পৰা চক আপোনাৰ 7 চিটাৰ গাড়ী অমনি বহুত বেছি ডিমাণ্ডেবল কমাৰ্চিয়েল পাৰপাজতে হওক বা ফেমিলি পাৰপাজতে হওক বা ক'ৰবাত ভাড়া মাৰা পাৰপাজতে হওক বেষ্ট গাড়ী এইখন আপোনাৰ এইখনৰ নিচিনা গাড়ীয়ে নাই চ' এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 1,70,000 টকা 1,70,000 টকা দিয়ক অমনি এখন লৈ যাওক এনেকুৱা এখন ধুনীয়া ফুল বডি অৰিজিনেল পেইণ্টত থকা বাছ এইখিনি জেগাত অকণমান ৰাষ্টিং আছে কামখিনি কৰাই দিম গাড়ী আপোনালোকে এনেকৈ নাপায় এখন বালিনো লৈ গৈছোঁ আপোনাৰ 2019 মডেল হয় আলফা টপ মডেল 45,000 কিলোমিটাৰ চলা গাড়ী ডেণ্টিং পেইণ্টিঙৰ কাম আছে গাইছ অকণমান এইখিনি যাত চাব পাৰে ডেণ্টিং পেইণ্টিঙৰ কাম আছে কৰাই দিম আপোনালোকক গাড়ী এনেকৈ নাপায় আপোনালোকে 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি প্লাছ 3টা ফ্ৰী ছাৰ্ভিচিং আৰু এটা আমাৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট পাই যাব আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আপোনালোকৰ কাৰণে 580 দিয়ক আপোনালোকে আলফা ভেৰিয়েণ্টত আপোনালোকে বালিনো লৈ যাওক চাই লওক টপ মডেল ভিতৰৰ পৰা দেখাই দিওঁ চাই লওক পুছ বটম ষ্টাৰ্ট পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ড' 4টাকে কোম্পানী ফিটেড ডিছপ্লে অট'মেটিক ক্লাইমেট কণ্ট্ৰল গোটেইখিনি অলমষ্ট পায়ে আছে গাড়ীখনত বাছ আপোনালোকে আহি টেষ্ট ড্ৰাইভ দি চালে হ'ল বাকী মোৰ ওপৰত আপোনালোকে এৰি দিব যি কাম আছে মই কৰাই দিম নেক্সট এখন 2012 আপোনাৰ ইয়ন লৈ গৈছোঁ মাত্ৰ 1,60,000 টকা দিওঁ 1,60,000 টকাত গাইছ মই আপোনালোক গাইছ ইয়ন দি দিছোঁ একদম অৰিজিনেল পেইণ্টৰ ফাৰ্ষ্ট অনাৰ গাড়ী আৰু গাড়ী বহুত ধুনীয়া আছে কিবা যদি আপোনাৰ ডেণ্টিং পেইণ্টিঙৰ চাব শিকিছে ডেণ্টিং পেইণ্টিঙৰ কাম আছে কৰাই দিম মই আপোনালোকক প্ৰত্যেকটা ভিডিঅ'তে কৈ থাকোঁ আৰু এইটো ভিডিঅ'টো কৈ আছোঁ আমি কোনো এখন গাড়ী ইয়াতে সজাই মেলি নথওঁ যি আছে আপোনালোকৰ ওচৰতে আছে ৰিয়েলিটি আমি বাহিৰৰ ডিলাৰৰ নিচিনা গাড়ীবোৰ সজাই মেলি কালাৰ চালাৰ কৰি একদম এনেকুৱা নথওঁ যদি আপোনালোকৰ ওচৰত স্ক্ৰেচ লাগিছে আপোনালোকৰ চকুৰ ওচৰত গাড়ীৰ কাম হৈ যাব চ' বহুত গাড়ী আছে নানান ধৰণৰ গাড়ী আছে চ' ইমান গাড়ীৰ মাজত তাৰে মাজতে চিলেক্ট কৰি কিছুমান গাড়ীয়ে দেখাইছোঁ চ' ভিডিঅ'টো যদি অকণমানো ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয় মোৰ কাৰণে বহুত বেছি হেল্পফুল হয় থেংক ইউ চ' নেক্সট এখন আপোনাৰ কাৰণে ৱেগনাৰ লৈ গৈছোঁ 2013 মডেলৰ হয় LXI ভেৰিয়েণ্টত হয় 64,000 কিলোমিটাৰ চলিছে গাড়ী ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ চাই লওক কি ধুনীয়া আছে ভিতৰৰ পৰা চিট কভাৰ লাগিয়ে আছে মাৰুতি চুজুকি ব্ৰেণ্ডিঙৰ ইয়াৰ মাৰুতি চুজুকি ৱেগনাৰ গোটেইখিনি আপোনাৰ লাগি আছে খালি আপোনালোকে গাড়ীখন লৈ মিউজিক চিষ্টেমটো লগালে হ'ল এখনৰ প্ৰায় দেখিছোঁ 285 দিয়ক আপোনালোকে এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত থকা অৰিজিনেল পেইণ্টত থকা গাড়ী এখন লৈ যাওক এখন আপোনালোকে চুইফ্ট লৈ গৈছোঁ আপোনালোকৰ 2018 মডেলৰ হয় VXI ভেৰিয়েণ্টত হয় 62,000 কিলোমিটাৰ চলিছে অকণমান এইখিনি ডেণ্টিং পেইণ্টিঙৰ কাম আছে কৰাই দিম গাড়ী এনেকৈ নাপায় আৰু এইখনৰ পাই দিছোঁ মাত্ৰ 5,30,000 টকা 5,30,000 টকা দিয়ক আপোনালোকে এখন চুইফ্ট এখন লৈ যাওক নিউ লুকছৰ চুইফ্ট আকৌ নেক্সট আপোনালোকৰ কাৰণে এখন 2013 ইয়ন এখন লৈ গৈছোঁ 2013 আপোনাৰ 64,000 কিলোমিটাৰ চলা গাড়ী জেনুৱেন অকণমান গাড়ী ছাছপেনশ্যনৰ কাম আছে আপোনালোকক আগতীয়াকৈ কৈ দিওঁ ছাছপেনশ্যনৰ অকণমান কাম আছে অলপমান চাউণ্ড কৰে বাকী গাড়ী চাব পাৰে একদম পূৰা অৰিজিনেল পেইণ্টত আছে গাড়ী চাই লওক টায়াৰ চাই লওক আপোনালোকে কি ধুনীয়া হৈ আছে গাইছ অকণমান লেতেৰা হৈ আছে গাইছ কাৰণ এতিয়া বাৰিষা বতৰ হয় কাৰণে আপোনাৰ গাড়ীবোৰ চাফা কৰিলেও লেতেৰা হৈ থাকে আৰু এইখন গাড়ীৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 1,40,000 টকা 1,40,000 টকা দিয়ক গাইছ 1,40,000 টকাত গাইছ মানুহক গাইছ ইয়ন দি আছোঁ নেক্সট কোনোবা 7 চিটাৰ গাড়ী বিচাৰিছে 7 চিটাৰ যদি গাড়ী বিচাৰিছে হণ্ডা BRB লৈ গৈছে আপোনালোকে হণ্ডা BRB 7 চিটাৰ গাড়ী চাব পাৰে ভিতৰত চাই লওক হণ্ডা BRB 7 চিটাৰ গাড়ী আপোনালোকৰ লৈ আহিছোঁ 2017 মডেলৰ হয় আৰু প্ৰাইচ দেখিছোঁ এখন মাত্ৰ 5,20,000 টকা 5,20,000 টকা দিয়ক হণ্ডা BRB এখন লৈ যাওক 7 চিটাৰ গাড়ী চাব পাৰে তাৰ ফেমিলি ডাঙৰ এখন বেষ্ট এখন লৈ যাব পাৰে আপোনালোকে যদি 7 চিটাৰ গাড়ী কোনোবা বিচাৰি আছিলে কম বাজেটত আহক এখন চাই মেলি টেষ্ট ড্ৰাইভ দি পেলাই ফাইনেল কৰক এখন আপোনালোকৰ কাৰণে হণ্ডা MS লৈ গৈছোঁ 2013 মডেলৰ হয় 65,000 কিলোমিটাৰ চলা গাড়ী আপোনালোকৰ চাব পাৰে 65,000 কিলোমিটাৰ চলিছে গাড়ী ভিতৰৰ পৰা চাব পাৰে অকণমান লেতেৰা হৈ আছে গাড়ী প্ৰপাৰ ডেলিভাৰীৰ সময়ত ফুল গেটাবত পাব আপোনালোকে আৰু এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 2,10,000 টকা 2,10,000 টকা দিয়ক আপোনালোকে হণ্ডা MS এখন লৈ যাওক চাব পাৰে আপোনালোকে সকলোতে গম পায় অমনি কিমান বেছি ডিমাণ্ডেবল গাড়ী আপোনালোকে কমাৰ্চিয়েল পাৰপাজতে হওক বা ফেমিলি পাৰপাজতে হওক যাৰ ফেমিলি ডাঙৰ 7-8জনমান মানুহ এইখন এখন বেষ্ট অপশ্যন আপোনালোকে ল'ব পাৰে চ' কমাৰ্চিয়েল পাৰপাজত আপোনালোকক অমনি লৈ গৈছোঁ চিট কভাৰ চাওক পূৰা ব্ৰেণ্ড নিউ আছে চাওক চিট কভাৰ
চাব পাৰে গাইজ সেইটো বুলি নহয় আগতো চাওক গোটেইখিনি লাগি আছে আপোনালোকৰ আৰু এইখনত পাই ৰাখিছোঁ মাত্ৰ 1,50,000 টকা দিয়ক 1,50,000 টকাত গাইজ মই আপোনালোক গাইজ অমনি দি আছোঁ চাব পাৰে মাত্ৰ 1,50,000 টকা চ' যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক বহুতে অমনি বিচাৰি আহি থাকে অমনি নাপায় চ' অমনি লৈ গৈছোঁ আপোনালোকে সোনকালে কণ্টেক্ট কৰক এখন আপোনালোকৰ কাৰণে এল্ট' 800 লৈ গৈছোঁ 2017 মডেলৰ হয় LX5 ভেৰিয়েণ্টত 68,000 কিলোমিটাৰ চলা গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত থকা গাড়ী আৰু এইখনত চাগে আপোনালোকে ৱাৰেণ্টিও পাই যাব লাগে বাকী টায়াৰৰ কণ্ডিশ্যন চাব পাৰে পূৰা ব্ৰেণ্ড নিউ হৈছে চ' আপোনালোকে টায়াৰৰ লুমে যোৱা নাই তাৰমানে ভিতৰৰ পৰা দেখাই দিছোঁ চক ভিতৰৰ পৰা কণ্ডিশ্যন লক হৈ আছে গাইজ কিন্তু ভিতৰৰ পৰা চাব পাৰে কি ধুনীয়া আছে আৰু এইখনৰ পাই ৰাখিছোঁ মাত্ৰ 2,90,000 টকা 2,90,000 টকাত দিয়ক এল্ট' 800 এখন লৈ যাওক 2 লাখ টকাত গাইজ মই আপোনালোকে ৱেগনাৰ দি আছোঁ চাব পাৰে মাত্ৰ 2 লাখ টকাত ভিতৰৰ পৰা চাই লওক গাইজ খালি লৈ আপোনালোকে গিয়াৰৰ এইটো চেঞ্জ কৰিলে হৈ গ'ল বাকী গাড়ী একো এটা প্ৰব্লেম নাই আপুনি আহি গাড়ী চলাই চালে গমেই পাব কোনো ধৰণৰ একো এটা প্ৰব্লেম নাই বাছ তেল ভৰাই গাড়ীখন লৈ গ'লে হ'ল আৰু এখন আপোনালোকৰ এল্ট' K10 এখন আছে ইয়াতে এল্ট' K10 লৈ গৈছোঁ আপোনালোকৰ কাৰণে 2011 মডেলৰ হয় VX5 ভেৰিয়েণ্টত হয় মাত্ৰ 2 লাখ টকা দিয়ক মই আপোনালোকক ক'লোঁ ন আমাৰ ইয়াতে চাব পাৰে আমাৰ ইয়াতে 2 লাখৰ পৰা 1 লাখৰ পৰা লৈ পেলাই 2 লাখৰ ৰেঞ্জত বহুত গাড়ী আছে বহুত ষ্টক আছে মই চিলেক্ট কৰি কিছুমান গাড়ীয়ে দেখাই আছোঁ আপোনালোক চব গাড়ী ইয়াতে দেখাব লগা পচিবল নহয় গাইজ চ' তাৰে মাজতে এখন কম বাজেটত যদি আপোনালোকে গাড়ী বিচাৰিছে চেণ্ট্ৰ' এখন লৈ গৈছোঁ চাব পাৰে মাত্ৰ 1 লাখ টকা দিয়ক 1 লাখ টকা 1 লাখ টকাত গাড়ী আপোনালোক গাড়ী 2009 চেণ্ট্ৰ' দি আছোঁ চাব পাৰে মাত্ৰ 1 লাখ টকা তাতে আপোনালোকৰ ছাৰ্ভিচিং টেফলন পলিচো কৰাই দিম ফ্ৰী অফ কষ্ট এখন আপোনালোকৰ কাৰণে ৱেগনাৰ লৈ গৈছোঁ VX5 ভেৰিয়েণ্টত 2020 নিউ লুকছৰ নিউ চেপৰ চাই লওক টায়াৰ চাই লওক গাড়ী কি ধুনীয়া আছে ভিতৰৰ পৰা কণ্ডিশ্যন দেখাই দিওঁ চাব পাৰিব চক ভিতৰৰ পৰা কণ্ডিশ্যন কি ধুনীয়া আছে ফুল বডি অৰিজিনেল পেইণ্টত থকা ফাৰ্ষ্ট অনাৰ গাড়ী কোনো ধৰণৰ একো এক্সিডেণ্টেল ইছ্যু নাই গাড়ীখনত বাছ আপোনালোকে এখন গাড়ীত মাত্ৰ 4,80,000 টকা দিলে 4,80,000 টকা নিউ লুকছৰ নিউ চেপত আপোনালোকক ৱেগনাৰ দি আছোঁ গাইজ চক চ' যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক গাড়ী ইয়াতে বেছি দিন নাপাব মই আপোনাক প্ৰত্যেক আৰু এখন আপোনালোকৰ কাৰণে ৱেগনাৰ লৈ গৈছোঁ মই আপোনালোক কোনো নহয় মই চিলেক্ট কৰি কিছুমান গাড়ীয়ে দেখাই আছোঁ আপোনালোক চব গাড়ী ইয়াতে নেদেখাওঁ তাৰে মাজতে এখন ডিজাৰ লৈ গৈছোঁ ডিজাৰ যদি বিচাৰি আছে VX5 ভেৰিয়েণ্টৰ অট'মেটিক কম প্ৰাইজত 2018 মডেলৰ প্ৰাইজ ৰাখিছোঁ এইখনত মাত্ৰ 5 লাখ টকা দিয়ক 5 লাখ টকাত গাইজ মই আপোনালোক গাইজ ডিজাৰ দি আছোঁ চাই লওক গাইজ মাত্ৰ 5 লাখ টকাত আফটাৰ মাৰ্কেট চক এল'বিলো লাগি আছে সেই চক আফটাৰ মাৰ্কেট ভিতৰৰ পৰা দেখাই দিওঁ চাই লওক কি ধুনীয়া আছে চক ইণ্টেৰিয়ৰ কণ্ডিশ্যন কমাৰ্চিয়েল গাড়ী বহুতে বিচাৰি থাকে কমাৰ্চিয়েল গাড়ী কাষ্টমাৰ বহুত মাৰ্কেটত কিন্তু কমাৰ্চিয়েল গাড়ী বিচাৰি নাপায় চ' তাৰে মাজতে এখন এল্ট' 800 লৈ গৈছোঁ আপোনালোকৰ কাৰণে সকলোৰে কাৰণে চ' এল্ট' 800 লৈ গৈছোঁ ডেণ্টিং পেইণ্টিঙৰ অকণমান কাম আছে এইখিনি জেগাত চ' ডেণ্টিং পেইণ্টিঙৰ কাম কৰাই দিম ভিতৰৰ পৰা আপোনালোকৰ কণ্ডিশ্যনৰ ছিট কভাৰ আপোনালোকে লৈ পেলাই চেঞ্জ কৰিব লাগিব কিন্তু চক ছিট কভাৰটো চেঞ্জ কৰিব বাকী গাড়ী চাই লওক ঠিকে আছে গাইজ আৰু বাকী এইখনৰ পাই দেখিছোঁ মাত্ৰ 1,50,000 টকা 1,50,000 টকা দিয়ক কি কয় 2016 মডেলৰ এল্ট' 800 এখন লৈ যাওক নেক্সট এখন ভাৰ্না লৈ গৈছোঁ হণ্ডাৰ ভাৰ্না বহুত বেছি ডিমাণ্ডেবল হণ্ডাৰ ভাৰ্না লৈ গৈছোঁ হোৱাইট কালাৰত হয় 69,000 কিলোমিটাৰ চলিছে গাড়ী চাওক আপোনালোকে এটা স্ক্ৰেচ নাই ক'তো এটা একো স্ক্ৰেচ নাই আপোনালোক ফাৰ্ষ্ট অনাৰ হয় কোনো ধৰণৰ একো এক্সিডেণ্টেল ইছ্যু নাই আৰু এইখনৰ প্ৰাইচ আছে মাত্ৰ আপোনালোকৰ 2,80,000 টকা 2,80,000 টকা দিয়ক তাতে আপোনাৰ ৰিফাইনেন্স হৈ যাব এখন ৰিফাইনেন্সো কৰাই দিম আপোনালোক বাছ আহি আপোনালোকে পচন্দ কৰিলে হ'ল গাড়ী চাওক আপোনালোক পূৰা ৰাউণ্ড অফ দি দিওঁ আপোনালোক চাওক কোনো ধৰণৰ এটা স্ক্ৰেচ নাই গাড়ীত আপোনালোকৰ কাৰণে হণ্ডা ব্ৰিঅ' লৈ গৈছোঁ যাৰ বাজেট 1 লাখৰ পৰা 2 লাখৰ ভিতৰত এখন বেষ্ট গাড়ী টপ মডেল 4টাকৈ পাৱাৰ উইণ্ডো পাই যাব ইনবিল্ট মিউজিক চিষ্টেম প্লাছ ফুল বডি অৰিজিনেল পেইণ্টত থকা গাড়ী এখন আপোনালোকে পাই আছে চ' এইখনৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 1,90,000 টকা 1,90,000 টকা দিয়ক এনেকুৱা এখন হণ্ডা ব্ৰিঅ' ধুনীয়া কণ্ডিশ্যনত লৈ যাওক টায়াৰ চাই লওক ব্ৰেণ্ড নিউ আছে আপোনালোকৰ 45,000 কিলোমিটাৰ চলা গাড়ী অনলি চ' নেক্সট এখন 2000 আপোনালোকৰ 18 মডেলৰ K10 লৈ গৈছোঁ VX5 ভেৰিয়েণ্টত হয় হোৱাইট কালাৰত হয় একদম অৰিজিনেল পেইণ্টত আছে গাড়ী টায়াৰ চাই লওক ইমান এটা গ্ৰিপ নাই বাট চলি যাব গাড়ী 60,000 কিলোমিটাৰ চলিছে গাড়ী আৰু অট'মেটিক ভেৰিয়েণ্টত হয় আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আপোনালোকৰ 3,10,000 টকা 3,10,000 টকা দিয়ক আপোনালোকে এখন K10 এখন লৈ যাওক 18ৰ K10 বহুতে বিচাৰি থাকে চ' বহুত ডিমাণ্ডেবল হয় 18ৰ K10 চ' 18ৰ K10 লৈ গৈছোঁ গাড়ী বিচাৰি আছে নি কম দামত ভাল কণ্ডিশ্যনত ফ'ৰ্ড ফ্ৰিষ্টাৰ এখন লৈ গৈছোঁ আপোনালোকৰ কাৰণে চক আফটাৰ মাৰ্কেট এল'ৱেল লগোৱা আছে ভিতৰৰ পৰা চক ডিছপ্লে লগাই দিছে ছিট কভাৰ চক আপোনালোকে ছিট কভাৰো লাগি আছে
চাই লওক গাড়ী স্পইলাৰো লাগি আছে ফুল মডিফাই গাড়ী কোনোবা যদি বিচাৰি আছে কম বাজেটত অলপমান ডেণ্ডিং পেণ্ডিঙৰ কাম আছে এইবোৰ কৰাই দিম মাত্ৰ 1,10,000 টকা দিয়ক 1,10,000 টকাত গাইছ আপোনালোক ফ্ৰণ্ট ফিষ্টা দি আছোঁ চক গাড়ী অকণমান ডেণ্ডিং পেণ্ডিঙৰ কাম আছে মই আপোনালোক গাইছ কৈ দিওঁ এইবোৰ জেগাত অকণমান কাম আছে মই কৰাই দিম আপোনালোক গাড়ী এনেকুৱা নিদিওঁ আৰু ছাৰ্ভিচিং টেফলন পলিচ মোৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট পাব আপোনালোকে নেক্সট এখন আপোনালোকৰ কাৰণে GLA চেণ্ট্ৰ লৈ গৈছোঁ 2011 গাড়ী চক পুৰা একদম অৰিজিনেল পেণ্টৰ ফাৰ্ষ্ট অনা গাড়ী এটা স্ক্ৰেচ নাই গাড়ী অকণমান খালি এইখিনি জেগাত আপোনাৰ এটা ডেণ্ডিং পেণ্ডিঙৰ কাম আছে বাকী গাড়ী চাই লওক এইখনৰ প্ৰায় দেখিছোঁ 1,40,000 টকা 1,40,000 টকা দিয়ক তাতেও অন টেবল আহক ডেফিনেটলি কিবা না কিবা কম কৰি দিয়াত ট্ৰাই কৰিম আপোনালোক চাই লওক গাড়ী যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক বাকী আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এনেকৈ নতুন নতুন স্পেচিয়েল ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহি থাকিম বাই